Hey hello. আজি আমি এলডৰ কন্ডেনসেশন স্টার্ট কৰিম আৰু ভিডিওটো 5-6 মিনিট মান হ'ব আৰু এটো টপিকটো আমাৰ এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড চেপ্টাৰৰ হয় আৰু এলডৰ কন্ডেনসেশনৰ পৰা এভৰি ইয়াৰ সিবিএসই বা আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল বোৰ্ড কোৱেশ্চনছ আহে আৰু ইজি হয় যদি আমি কৰিব জানো এতিয়া এলডৰ কন্ডেনসেশনৰ মেকানিজম থাকে হে মেকানিজমবোৰ ইউজ কৰি আমি কি কৰিব পাৰো এটা প্ৰডাক্ট বনাব পাৰো আৰু ৰিএক্টেন্টৰ পৰা প্ৰডাক্ট বনাব পাৰো কিন্তু আমি আজি হে মেকানিজম ফলো নকৰো আৰু আমি কিছুমান ট্ৰিকৰ জৰিয়তে আমি কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰিম এতিয়া এলডৰ কন্ডেনসেশন কেনেকুৱা টাইপৰ কম্পাউণ্ডৰ হয় এতিয়া হ'ব লাগিব এলডিহাইড আৰু কিটোন এলডিহাইড বা কিটোন হ'ব লাগিব যাৰ ওপৰত আমাৰ এলডৰ কন্ডেনসেশন চলিব কিন্তু ইয়াৰ এটা কন্ডিশন আছে যে এলডিহাইড বা কিটোনৰ আমাৰ আলফা হাইড্ৰোজেন থাকিব লাগিব আলফা হাইড্ৰোজেন মানে হেতু কাৰ্বনত লাগি থকা হাইড্ৰোজেন যেটো কাৰ্বনে এটা ফাংশনাল গ্ৰুপ কাৰ্বনৰ লগত লাগি আছে ঠিক আছে এই কাৰ্বনটো আমি কি বুলি কও কাৰ্বনিল কাৰ্বনত লাগি থকা কাৰ্বনটো আলফা কাৰ্বন আৰু আলফা কাৰ্বনত লাগি থকা হাইড্ৰোজেনটো আলফা হাইড্ৰোজেন তাৰ মানে এই আলফা হাইড্ৰোজেনটো থাকিব লাগিব এতিয়া এলডিহাইড বা কিটোন যাৰ তাত আলফা হাইড্ৰোজেন থাকিব লগতে আমাৰ কি মিডিয়ামত হ'ব ডাইলুট এলকালি মানে সোডিয়াম হাইড্ৰক্সাইড থাকিব পাৰে বা বেলেগ থাকিব কিন্তু আমি ডাইলুট সোডিয়াম হাইড্ৰক্সাইড লৈ লওঁ আৰু এটা প্ৰডাক্ট বনিব প্ৰডাক্টটো কি হয় বিটা হাইড্ৰক্সি এলডিহাইড ওকে বা বিটা হাইড্ৰক্সি কিটোন এটা বিটা হাইড্ৰক্সি মানে কি এটা বিটা মানে কি এটো ধৰক এলডিহাইডৰ এটো কাৰ্বন আছে ঠিক আছে এটো এলডিহাইডৰ কাৰ্বন এটো আলফা কাৰ্বন আৰু এটো বিটা কাৰ্বন এই কাৰ্বনটো বিটা মানে 3 নম্বৰ কাৰ্বনটো বিটা ইয়াত এটা কি থাকিব হাইড্ৰক্সি গ্ৰুপ লাগি যাব এলডৰ কন্ডেনসেশনৰ ৰিঅ্যাকশন কৰোতে তাৰ পিছত যেতিয়া আমি ইয়াক হিট কৰিলে আমাৰ কি হ'ব ইয়াৰ পৰা OH গুছি যাব আৰু ইয়াৰ পৰা এটা H গুছি যাব গুছি গলে কি হ'ব ইয়াত কি ডাবল বন্ড ফৰ্ম হ'ব আৰু ইয়াত কাৰ্বন আৰু ইয়াত CHO থাকিব ওকে এতিয়া আমি সবিশেষ ভালকে পঢ়িম এই ৰিঅ্যাকশনবোৰত ফৰ এক্সাম্পল আমি এটা এলডিহাইড লৈছো যাৰ তাত আলফা হাইড্ৰোজেন থাকে ফৰ এক্সাম্পল ইথানেল লৈছো আৰু ইথানেলক আমি কি কৰিব লাগে আৰু এটা ইথানেল মলিকুলৰ লগত আমি ট্ৰিট কৰাম ইন প্ৰেজেন্স অফ ডাইলুট এলকালি সোডিয়াম হাইড্ৰক্সাইড এতিয়া কি হ'ব এটা চাব লাগিব যে এটো কাৰ্বন এটো আলফা কাৰ্বন এই আলফা কাৰ্বনৰ হাইড্ৰোজেন আছে আৰু ইয়াতো হাইড্ৰোজেন আছে আমি ট্ৰিকটো কেনেকৈ মনত ৰাখিম যে প্ৰথমতে আমি C ডাবল বন্ড OH এনেকৈ লিখিলাম এতিয়া নেক্সট কম্পাউণ্ডৰ পৰা আমি আলফা হাইড্ৰোজেনটো অলপ সেপাৰেট কৰি লিখিম এনেকৈ মিলাই লিখিলে কি হ'ব ইয়াত ডাইলুট সোডিয়াম হাইড্ৰক্সাইড এই অক্সিজেনৰ লগত এই হাইড্ৰোজেনটো লগ লাগি কি বনাব OH বনাব ঠিক আছে CH3 CH ইয়াত লাগিব OH তাৰ পিছত এই কাৰ্বনটোৰ লগত বন্ড ফৰ্ম কৰিব কেনেকৈ কৰিব আমি এটা চাই আছো CH2 তাৰ পিছত CHO ঠিক আছে কি কৰিব লাগে যেটো কাৰ্বন আমাৰ আলফা কাৰ্বন আৰু আলফা হাইড্ৰোজেনটো এক্সট্ৰাকে লিখিব লাগে তাৰ পিছত এই ওৰ লগত H2 ফৰ্ম হ'ব OH বনাব কাৰণ আমাক বিটা হাইড্ৰক্সি লাগে তাৰ পিছত এই কাৰ্বনটোৰ লগত বন্ড ফৰ্ম কৰিব কি বনি গল 1 2 3 হাইড্ৰক্সি ইথানেল 3 হাইড্ৰক্সি ইথানেল এতিয়া কি কৰিম হিট যদি কৰি দিও ইয়াৰ পৰা এটা OH গুছি গল ইয়াৰ পৰা এটা হাইড্ৰোজেন গুছি গলে কি হ'ব এলকিন বনিব CH3 CH ডাবল বন্ড CH CHO তাৰ মানে বিউট 2 in 1L বিউট 2 in 1L এতিয়া আমি নেক্সট এটা কোৱেশ্চন লৈছো যত আমি এটো কৰিব ট্ৰাই কৰিম ফৰ এক্সাম্পল আমি এটা কিটোন লৈ লৈছো এতিয়া কিটোনটো CH3 C ডাবল বন্ড CH3 বা আৰু ইয়াত নে সেম কিটোনটো আমি ইয়াত লৈ লৈছো লৈ ললে কি হ'ব এটা চাই এই কাৰ্বনটো এটো আলফা কাৰ্বন এ ডাইলুট সোডিয়াম হাইড্ৰক্সাইড দিলে কি হ'ব আমি ট্ৰিকটো ইউজ কৰিম ইয়াত CH3 C এই অক্সিজেনটো অলপ সেপাৰেট কৰি লিখিম তাতে আমি OH বনাবৰ কাৰণে সহজ হয় আৰু এটা H at CH2 CO CH3 ঠিক আছে এই OH ৰ লগত কি কৰিব OH বনাব আৰু এই কাৰ্বনিল কাৰ্বনটোৱে এই আলফা কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিব এনেকৈ বন্ড ফৰ্ম কৰিব CH2 ইয়াত CH3 ইয়াত OH CH2 CO CH3 ইয়াত মেকানিজমটো কৰা ইয়াত ট্ৰিকৰ জৰিয়তে আমি কৰিছো তাৰ পিছত কি কৰিম আমি হিট কৰি দিলে কি হ'ব ইয়াৰ পৰা OH যাব ইয়াৰ পৰা H যাব কি বনি গল CH3C ইয়াত CH3 ইয়াত ডাবল বন্ড ইয়াত CH ইয়াত CO CH3 ঠিক আছে এটো হৈ গল তাৰ পিছত নেক্সট আমি এটা কম্পাউণ্ড লম এতিয়া এনেকুৱা হ'ব পাৰে যে এটা আমি কি কৰি আছো সেম টাইপ কৰি আছো এটা যদি এলডিহাইড লৈছো সেম লৈছো এটা যদি কিটোন লৈছো দুটাই সেম লৈছো এনেকুৱাটো হ'ব পাৰে যে এটা এলডিহাইড
বেলেগ এটা এলডিহাইডৰ লগত আমি ৰিয়েক্ট কৰাইছো ফৰ এক্সাম্পল আমি যদি CH3 CHO কৰাইছো আৰু এটা সাইডত আমাৰ আছে CH3 CH2 COH এটা আমি লৈছো প্ৰপানেল এটা লৈছো আমি ইথানেল এ দুটাতে কি হ'ব পাৰে এলডল কনডেনসেশন হ'ব পাৰে এটো যদি আমি A কম্পাউন্ড বুলি লও এটো যদি B কম্পাউন্ড বুলি লও ইয়াতো আছে আমাৰ আলফা হাইড্ৰোজেন আৰু ইয়াতো আমাৰ কি আছে আলফা হাইড্ৰোজেন আছে তেন্তে আমাৰ চাৰিটা ধৰণৰ প্ৰডাক্ট ফৰ্ম হ'ব পাৰে চাৰিটা ধৰণৰ প্ৰডাক্ট কি ফৰ্ম হ'ব পাৰে যদি A এৰ লগত ৰিঅ্যাকশন কৰে A এর লগত যদি রিঅ্যাকশন করে বা যদি কিবা B এ B এর লগত রিঅ্যাকশন করে বা যদি A B এর লগত রিঅ্যাকশন করে বা B এ এর লগত রিঅ্যাকশন করে তে কেনেকৈ হ'ব পাৰে আমাৰ যদি A এর লগত রিঅ্যাকশন করে কেনেকৈ হ'ব CH3 COH প্লাস কেনেকৈ হ'ব ইমাজিন কৰিব ট্রাই কৰিম এই অক্সিজেনে হাইড্ৰোজেনৰ লগত রিঅ্যাকশন কৰালে কি হ'ব CH3 COH H CH2 CHO আৰু ইয়াত হিট কৰি দিলে ইয়াৰ পৰা OH যাব ইয়াৰ পৰা H যাব CH3 CH ডাবল বন্ড CH2 সৰি CH CHO যদি আমাৰ B এ B লগত ৰিঅ্যাকশন কৰে কেনেকৈ হ'ব CH3 CH2 C ডাবল বন্ড O H প্লাস ইয়াত এনেকৈ লিখিম ইয়াত COH আৰু ইয়াত CH3 ওকে এটো আমি এনেকৈ লিখিব লাগিব কাৰণ আলফা কাৰ্বনটো এক্সট্ৰাকে লিখিব লাগিব এটা অক্সিজেন হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিলে কেনেকুৱা টাইপৰ হ'ব CH3 CH2 COH H CH2 CH3 CHO আৰু ইয়াৰ পৰা যদি আমি হিট কৰি দিও কেনেকুৱা হ'ব ইয়াৰ পৰা OH যাব ইয়াৰ পৰা H যাব আৰু ডিজায়াৰ্ড প্ৰডাক্টটো বনি যাব তেনেকুৱা হ'ব পাৰে যদি আমাৰ A B লগত ৰিঅ্যাকশন কৰে তেন্তে আমাৰ কেনেকুৱা হ'ব পাৰে এই অক্সিজেনে হাইড্ৰোজেনৰ লগত এটেক কৰিব এইটো হাইড্ৰোজেনক এটেক কৰিব আৰু এনেকুৱা টাইপৰ ডিজায়াৰ্ড প্ৰডাক্ট ফৰ্ম হ'ব তেন্তে ভিডিওটো আজি কি মানে আছিল এলডল কনডেনসেশন এনেকৈ কৰে আমি শিকিলো এই ভিডিওটোত আৰু আগৰ ভিডিওবোৰ তোমালোকে চাই লব পাৰা আৰু PYQs আমি অলৰেডি কৰাই আছো আৰু নেক্সট আমি কৰাই যাম PYQs কেমিষ্ট্ৰি ফিজিক্সৰ ঠিক আছে তেন্তে আজিলৈকে মানে ধন্যবাদ